हेलो स्टूडेंट्स स्वागतम जनाइছো मोर यूट्यूब चैनल साइंस उइथ अंजनলৈ। तो काली আমি পঢ়িছিলো সমতল দাপনৰ বিষয়। আমাৰ যোৱাকালি ফাৰ্স্ট ভিডিও আছিল যত আমি আলোচনা কৰিছিলো পোহৰৰ প্ৰতিফলনৰ সূত্ৰৰ বিষয়ে। তাৰছত আমি পঢ়িছিলো সমতল দাপনৰ বিষয়ে। তো আজি আমি তাৰ পাছৰ টপিক যেটো হৈছে স্টার্ট হৈছে আমাৰ গোলকীয় দাপনৰ পৰা। তো আমি আজি স্টার্ট কৰিবলৈ গৈ আছো দাপন লেসন নম্বৰ 10 ক্লাস 10 ৰ লাইটৰ যেটো ৰিলেশন আছে তাৰ আমি আজি পঢ়িবলৈ গৈ আছো গোলকীয় দাপনৰ বিষয়। তো গোলকীয় দাপন কাক কয়? যিবোৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ তাকে গোলকীয় দাপন বোলে। এতিয়া গোলকীয় দাপন মানে তোমালোকে অনুমান কৰি লোৱা এটা গোলাকাৰ ফুটবল এটা ভাবি লোৱা, গ্লাছৰ গোলাকাৰ ফুটবল এটা ভাবি লোৱা। তো গোলকীয় দাপন ঠিক দেখাত কেনেকুৱা হ'ব? গোলাকাৰ হ'ব আৰু তাৰ প্ৰতিফলন পৃষ্ঠ যেনে এইখন এখন হৈ গল গোল ফুটবল এটা, ফুটবলৰ নিচিনা বস্তু এটা ভাবি লোৱা যেটো গ্লাছেৰে বনাইছে। আৰু এতিয়া তোমালোকে যদি ইয়াৰ প্ৰতিফলন পৃষ্ঠ মানে এই বাহিৰৰ পৃষ্ঠ, এই বাহিৰৰ যেটো প্ৰতিফলন পৃষ্ঠ আছে কেনেকা আছে? গোলাকাৰ আছে। তো এনেকুৱা দাপন, এনেকুৱা গোলাকাৰ দাপন যিবোৰ দাপনৰ প্ৰতিফলন পৃষ্ঠখন গোলাকাৰ, প্ৰতিফলন পৃষ্ঠখন কেনেকা দেখিছো? পোহৰ আহি প্ৰতিফলন হ'ব ক'ত হ'ব? এই বাহিৰৰ পৃষ্ঠত হ'ব। তো এই যেটো প্ৰতিফলন পৃষ্ঠ আছে তাক আমি কেনেকা দেখা পাই আছো? গোলাকাৰ দেখা পাই আছো। আৰু এই দাপনক কি বুলি কয়? গোলাকাৰ দাপন বুলি কয়। একচুয়ালি আমি গোলকীয় দাপনৰ বিষয় পঢ়িব নালাগে, গোলকীয় দাপনৰ পাৰ্টৰ বিষয় পঢ়িব লাগে। তো ধৰি লোৱা এইখন এখন কি হয়? গোলকীয় দাপন, কিয়নো ইয়াৰ প্ৰতিফলন পৃষ্ঠখন কেনেকুৱা? গোলাকাৰ। এতিয়া যদি মই এই গোলাকাৰ দাপনক মাজে মাজে ফালি দিও, গোলক এটা ভাবি লোৱা তোমালোকে, ইয়াত যদি মই মাজে মাজে এনেকা ফালি দিম তেতিয়া হলে ইয়াৰ দুটা পাৰ্ট ওলাব। এটা পাৰ্ট হৈ গল এইটো আৰু এটা পাৰ্ট হৈ গল এইটো। এতিয়া এই দুটা পাৰ্টৰ পৰা কি মই বনাম? অবতল দাপন বনাম আৰু উত্তল দাপন বনাম। এতিয়া যদি মই এই যেটো পাৰ্ট পাইছো ইয়াৰ মই ভিতৰ ফালটো যদি এনেকৈ বন্ধ কৰি দিম, কালিয়ে কৈছিল মই এনেকা কাটা কাটা কৰি দিলে কি বুজায়? বন্ধ কৰি দিয়া বুজায় সেইটো সাইডে। ইয়াৰ ভিতৰ ফালটো মই বন্ধ কৰি দিলো আৰু এই যেটো পাৰ্ট পাইছো গোলাকাৰ দাপনৰ পৰা, গোলাকাৰ দাপনৰ যেটো অংশটো পাইছো ইয়াৰ মই বাহিৰ ফালটো বন্ধ কৰি দিম। তোমালোকে দেখা পাইছা এইটো পাৰ্টত মই ভিতৰ ফালটো বন্ধ কৰি দিলো, এনেকা বেকা পাৰ্টটো বন্ধ কৰি দিলো, ইয়াৰ মই বাহিৰৰ যেটো উফন্দি উঠা পাৰ্টটো বন্ধ কৰি দিলো। এতিয়া এই দুখন দাপনৰ এখন হ'ব অবতল দাপন আৰু এখন হ'ব উত্তল দাপন। তেতিয়াহলে অবতল দাপনটো কেনেকুৱা হ'ব? যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ, মানে এতিয়া প্ৰতিফলন পৃষ্ঠটো কোনফালে হ'ব লাগিব? ভিতৰ ফালে হ'ব লাগিব। যদি প্ৰতিফলন পৃষ্ঠটো ভিতৰ ফালে থাকে তেতিয়াহলে সেইটো দাপনক কি বুলি কোৱা হ'ব? অবতল দাপন বুলি কোৱা হ'ব। এতিয়া তোমালোকে এই দুটা দাপন মন কৰা, ইয়াত কোনখন দাপনৰ প্ৰতিফলন পৃষ্ঠটো ভিতৰ ফালে আছে? ইয়াত কৈছে ভিতৰলৈ বক্ৰ, মানে ভিতৰ ফালে সোমোৱা আছে। যদি মই চাও তেতিয়াহলে এইখন দাপন এই বাহিৰ সাইডটো বন্ধ কৰা আছে, প্ৰতিফলন কোন ফালে হ'ব? এই ভিতৰ ফালে প্ৰতিফলন হ'ব। ইয়াৰ যেটো ভিতৰ সাইড আছে ইয়াত প্ৰতিফলন হ'ব। মানে যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ বা গোলকৰ কেন্দ্ৰৰ দিশত মুখ কৰা সেইবোৰক অবতল দাপন বোলে। তেতিয়াহলে মই গম পাই গলো এইখন দাপন হৈছে অবতল দাপন। কি এনেকা গম পালো? কিয়নো ইয়াৰ প্ৰতিফলন পৃষ্ঠখন মই চালো, প্ৰতিফলন পৃষ্ঠখন কোন ফালে আছে? ভিতৰ ফালে আছে, ভিতৰলৈ বেকাকে গৈছে, এনেকা বেন্ড হৈ গৈছে, এইটো সিস্টেমত আছে। এইটো এখন দাপন বুলি ভাবি লোৱা, এইটো দাপন, এইটো সাইডত প্ৰতিফলন হ'ব, পোহৰ আহি পুৰা খুন্দা খাব আৰু প্ৰতিফলন এইটো সাইডত হ'ব। কিয়? কাৰণ এই সাইডটো বন্ধ কৰা আছে। বুজা গৈছে? তো য'ত ভিতৰলৈ বক্ৰ প্ৰতিফলন পৃষ্ঠ তাক কি বুলি কয়? অবতল দাপন বুলি কয়। তেতিয়াহলে এই দাপনটো পাই গল মই অবতল দাপন। ক'ৰ পৰা পালো? গোলাকাৰ দাপনৰ পৰাই পালো বা গোলকীয় দাপনৰ পৰাই পালো। এতিয়া উত্তল দাপন, যিবিলাক গোলাকাৰ দাপনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ। এতিয়া প্ৰতিফলন পৃষ্ঠ অবতল দাপনত ভিতৰৰ ফালে আছিল, এইবাৰ প্ৰতিফলন পৃষ্ঠ কোনফালে হ'ব লাগিব? বাহিৰৰ ফালে হ'ব লাগিব, বাহিৰৰ ফালে উফন্দি উঠা হ'ব লাগিব। তেতিয়াহলে বাহিৰ ফালে থকা প্ৰতিফলন পৃষ্ঠ থকা দাপন কোনখন হয়? ইয়াৰটোতো ভিতৰ সাইড বন্ধ কৰি দিয়া গৈছে, এয়া বন্ধ আছে। তেতিয়াহলে প্ৰতিফলন পৃষ্ঠ কোনটো? এইয়া বাহিৰৰ সাইডত প্ৰতিফলন হ'ব। পোহৰ আহি পৰা প্ৰতিফলন ক'ত হ'ব? এই বাহিৰৰ সাইডত প্ৰতিফলন
হ'ব তো যোনখন দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ ইয়াত প্ৰতিফলন হ'ব ভিতৰ ফালে হ'ব ইয়াত প্ৰতিফলন হ'ব ভিতৰ ফালে পোহৰ ৰশ্মি আহি খুন্দা খাব ৰিটাৰ্ণ মাৰিব কোনটো সাইডত ভিতৰ সাইডত মানে এখন কি দাপোন অবতল দাপোন এখন কি দাপোন হৈ গল আমাৰ অবতল দাপোন এতিয়া যিখন দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে বক্ৰ তো তেতিয়া হলে ইয়াৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ ফালে আছে পোহৰ আহিলে খুন্দা খাই ৰিটাৰ্ণ মাৰিলে পোহৰ আহিলে খুন্দা খাই ৰিটাৰ্ণ মাৰিলে মানে প্ৰতিফলন হল তো যাৰ প্ৰতিফলন পৃষ্ঠ বাহিৰলৈ বক্ৰ তাক কয় উত্তল দাপোন মানে এই দাপোনখনৰ নাম হৈ গল উত্তল দাপোন মানে আমাৰ দাপোন এ দাপোনখন হৈ গল আমাৰ উত্তল আৰু এই বি দাপোনখন হৈ গল আমাৰ অবতল তো উত্তল দাপোন আৰু অবতল দাপোন ডেফিনিশন যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ বাহিৰৰ দিশলৈ বক্ৰ তেনেবোৰ দাপোনক উত্তল দাপোন বোলে এতিয়া এই অবতল দাপোনৰ উত্তল দাপোন কি দাপোনৰ পৰা পাইছো আমি গোলকীয় দাপোনৰ পৰা পাইছো হয় নহয় কিয়নো গোলক তেতিয়া হলে আমি এতিয়া গোলাকাৰ দাপোনৰ পাৰ্টৰ বিষয়ে জানিলো যে গোলাকাৰ দাপোনৰ দুটা ভাগৰ বিষয়ে জানিলো এটা আছিল অবতল দাপোন আৰু এটা আছিল উত্তল দাপোন এতিয়া সেই অবতল দাপোন বা উত্তল দাপোনৰ কিছুমান পাৰ্টৰ বিষয়ে জানিব লাগিব কিছুমান অংশৰ বিষয়ে জানিব লাগিব তো সবতকে ফাৰ্স্টত আমি পঢ়িম মেৰুৰ বিষয় পোল এতিয়া সোৱা এইখন এখন কি দাপোন হয় গোলাকাৰ দাপোনৰ এটা অংশ হয় এখন গোলাকাৰ দাপোনৰ এখন অংশ হয় এটো কি দাপোন হয় অবতল দাপোন হয় তাৰছত এতিয়া গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দু মেৰু বোলে এতিয়া এই অবতল দাপোনৰ এখন প্ৰতিফলন পৃষ্ঠ আছে গোলাকাৰ দাপোন এইখন কোনখন গোলাকাৰ দাপোন এই গোলাকাৰ দাপোনখনৰ নাম হৈ গল অবতল দাপোন এতিয়া গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বোলা হয় তেতিয়া হলে ইয়াৰ প্ৰতিফলন পৃষ্ঠ কোনটো এই ভিতৰ সাইডৰ এইটো ইয়াৰ কেন্দ্ৰবিন্দু ইয়াৰ মিড পইণ্ট যেনে ধৰি লৈছো এইটো হল ইয়াৰ মিড পইণ্ট এই মিড পইণ্টটো কি বুলি কোৱা হয় পোল বা মেৰু বুলি কোৱা হয় তো এখন অবতল দাপোন উত্তল দাপোনৰ ক্ষেত্ৰতো সেমে হয় এখন উত্তল দাপোন ইয়াৰ প্ৰতিফলন পৃষ্ঠ এইটো বাহিৰ ফালৰ তো ইয়াৰ কেন্দ্ৰবিন্দু মিড পইণ্ট ইয়াক কি বুলি কম এইটো পইণ্ট এই পইণ্টক কম আমি মেৰু বা পোল তো পোল কোনটো পাৰ্ট হয় অবতল হোক বা উত্তল দাপোন হোক পোল কোনটো পাৰ্ট হয় যিটো প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দু হ'ব লাগিব প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দু তো এইখন দাপোনৰ প্ৰতিফলন পৃষ্ঠ এই ভিতৰ সাইডে ইয়াৰ মিড পইণ্ট কেন্দ্ৰবিন্দু এইটো কি বুলি কয় মেৰু বুলি কয় পোল বুলি কয় এইখন দাপোন উত্তল দাপোন ইয়াৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দু কোনখন এইখন ইয়াক কি বুলি কয় পোল বা মেৰু বুলি কয় ইয়াক কি আখৰেৰে বুজাও আমি ক্যাপিটেল পি আখৰেৰে বুজাও ক্যাপিটেল পি মানে পোল বা মেৰু এতিয়া আৰু এটা পাৰ্ট আছে যাক কি কৈছে কি ভাস কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ বুলি কৈছে এতিয়া সোৱা এই যেটো দাপোন আছে এই দাপোনটো মই এটা অংশহে আঁকিছো যদি মই ইয়াক সম্পূৰ্ণকে আঁকি দিম তেতিয়া হলে এই দাপোনটো গোলক এটাৰ অংশ হ'বনে নহব এটো সম্পূৰ্ণ গোলাকাৰ হল এই যেটো দাপোন মই ইমানখন আঁকিছিলো একচুয়ালি এটো কি আছিল গোলাকাৰ দাপোন গোলক এটাৰ অংশ এটো গোলক এটাৰ কি আছিল অংশ আছিল যদি মই সম্পূৰ্ণকে আঁকো এটা গোলক হলে হয় এতিয়া যদি ই গোলক এটাৰ অংশ হয় তেতিয়া হলে অবিয়াসলি গোলকটোৰ এটা কেন্দ্ৰ আছে ইয়াৰ কেন্দ্ৰবিন্দু এটা থাকিবই ধৰি লৈছো ইয়াৰ কেন্দ্ৰবিন্দু হ'ব এইটো দাপোনখন আছিল এইখন আছিল মোৰ দাপোনখন এতিয়া এই দাপোনটোক মই যদি সম্পূৰ্ণকে আঁকিবলৈ ট্ৰাই কৰো এখনক যদি মই ইফালে বঢ়াই দিম তেতিয়া হলে এইটো কাৰ এটা পাৰ্ট হ'ব কাৰ এটা অংশ হ'ব গোলক এটাৰ অংশ হ'ব যেতিয়া গোলক এটাৰ অংশৰ কথা আহিল তেতিয়া অবভিয়াস কথা যে ইয়াত এটা কেন্দ্ৰ থাকিব হয় গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ অংশ এই প্ৰতিফলন পৃষ্ঠখন কিহৰ অংশ হয় গোলক এটাৰ অংশ হয় আৰু এই গোলকটোৰ এটা কেন্দ্ৰ আছে যেহেতু গোলক এটাৰ অংশ হয় ইয়াৰ এটা কেন্দ্ৰ থাকিব এই বিন্দুটোক এই কেন্দ্ৰবিন্দুটোকে কি বুলি কয় দাপোনৰ ভাস কেন্দ্ৰ বোলে তো যেটো কেন্দ্ৰ হয় তাকে কি বুলি কয় ভাস কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ ইয়াক কিহেৰে বুজায় ক্যাপিটেল সি ৰে বুজায় ইয়াক কিহেৰে বুজোৱা যায় ক্যাপিটেল সি তো ক্যাপিটেল সি মানে কি হয় আমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ হয় পোল আছিলে পি মেৰুক আমি পোল বুলি কওঁ পি ৰে বুজাও আৰু ভাস কেন্দ্ৰক আমি ক্যাপিটেল সি ৰে বুজাও তো গোলকৰ যেটো কেন্দ্ৰ হয় তাকে কি বুলি কয় সেন্টাৰ অফ কাৰ্ভেচাৰ এটো মই অবতল দাপোনৰ দেখুৱালো এতিয়া যদি মই উত্তল দাপোন আঁকিবলৈ ট্ৰাই কৰো
তেতিয়াহলে এইখন এখন কি দাপোন হৈ গল উত্তল দাপোন এটুক যদি মই আকৌ বঢ়াই দিও সম্পূৰ্ণকে আকৌ তেতিয়াহলে ইউ এটা গোলকৰ অংশ নহব জানো ইউ কি হ'ব এটা গোলকৰ অংশ হ'ব এখন কি দাপোন উত্তল দাপোন গম পাইছা উত্তল অবতল তো এই গোলকটোৰো তো এটা কেন্দ্ৰ আছে তেতিয়াহলে এই কেন্দ্ৰটো কি বুলি কম মই সি मतलब সি মানে কি আমাৰ ভাঁজ কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ তো আমি সেন্টাৰ অফ কাৰ্ভেচাৰ কাক কয় গম পালো গোলকটোৰ যেটো কেন্দ্ৰ হয় আমাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন গোলক এটাৰ অংশ হয় আৰু এই গোলকটোৰ এটা কেন্দ্ৰ আছে এই বিন্দুটোকে গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ বোলে তো এই কেন্দ্ৰ বিন্দুটো উত্তল দাপোনেই হোক বা অবতল দাপোনেই হোক কেন্দ্ৰ বিন্দুটো কি বুলি কয় সেন্টাৰ অফ কাৰ্ভেচাৰ বা আসামিজত ভাঁজ কেন্দ্ৰ বোলে যাক আমি ক্যাপিটাল সি ৰে বুজাও দাপোনৰ যেটো কেন্দ্ৰ আছিল তাক কয় পি এইটো পইণ্টক কি বুলি কয় পি বুলি কয় এইটো পইণ্টক কি বুলি কয় পি বুলি কয় দাপোনৰ কেন্দ্ৰটো কি বুলি কয় দাপোনৰ যেটো প্ৰতিফলন পৃষ্ঠ আছে তাৰ কেন্দ্ৰবিন্দু কি বুলি কয় মেৰু বুলি কয় পি বুলি কয় আৰু যেটো গোলকৰ অংশ সেই গোলকৰ যেটো কেন্দ্ৰ আছে তাক কি বুলি কয় সি সেন্টাৰ অফ কাৰ্ভেচাৰ তেতিয়াহলে সি আৰু কি তোমালোকে বুজা পাই গলা এতিয়া আমি পাছৰ পাৰ্টটো সাম ইয়াৰ পাছৰ পাৰ্ট আৰু কিছুমান আছে কিবিলাক আমি সাম এতিয়া আমি সাম দাপোনৰ আন এটা অংশ হেতু হৈছে মুখ্য অক্ষ যাক নেকি কয় প্ৰিন্সিপাল এক্সিস এতিয়া চোৱা গোলাকাৰ দাপোন এখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা সৰল ৰেখা এডালক মুখ্য অক্ষ বোলে এতিয়া আমি অলৰেডি গম পালো যে আমাৰ মেৰু হৈছে এইটো পোল মেৰু হৈছে এইটো আৰু আমাৰ ভাঁজ কেন্দ্ৰ হৈছে এইটো পি এইটো সি এইটো পি মানে মেৰু সি মানে ভাঁজ কেন্দ্ৰ এতিয়া এই মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে মই এটা সৰল ৰেখা কল্পনা কৰিছো এইডাল এডাল সৰল ৰেখা কল্পনা কৰা ইমাজিনাৰী লাইন হয় এই সৰল ৰেখাডালকে কি বুলি কয় মুখ্য অক্ষ বুলি কয় এটো আমাৰ কি দাপোন অবতল দাপোন এতিয়া যদি মই উত্তল দাপোনৰ কথা ভাবো তেতিয়ালে এটো আছিল আমাৰ কি সি আছিল এই গোলকৰ যেটো কেন্দ্ৰ সি আছিল এতিয়া পিৰ পৰা সি লৈ এডাল মই স্ট্ৰেইট লাইন সৰল ৰেখা এডাল আঁকি দিছো কোৰ পৰা কলৈ পিৰ পৰা সি লৈ এই পিৰ পৰা সি লৈ যেডাল সৰল ৰেখা মই আঁকি দিলো কল্পনা কৰা সৰল ৰেখা এডাল সেই সৰল ৰেখাডালৰ নাম হৈছে মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস এটা ডেফিনিশন যদি কোনে মুখ্য অক্ষ কি বা কাক বুলি তেতিয়া লিখি দিলে হ'ল গোলাকাৰ দাপোন এখনৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে কাৰ মাজেৰে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা সৰল ৰেখা এডালক মুখ্য অক্ষ বোলে মানে এই লাইনডালৰ নামে হৈছে আমাৰ মুখ্য অক্ষ যেটো আমি কল্পনা কাৰ মাজত কৰিছো পি আৰু সিৰ মাজত ইম্পৰ্টেন্ট কথা তাৰ পাছৰ পাৰ্ট হৈছে ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াস অফ কাৰ্ভেচাৰ যাক নেকি ক্যাপিটাল আৰ ৰে বুজায় আৰ ক্যাপিটাল আৰ মানে হল আমাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ কি কৈছে গোলাকাৰ দাপোনখন যেটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধ আচ্ছা এতিয়া চোৱা এই গোলাকাৰ দাপোনটো এইটো গোলকৰ অংশ হয় এই গোলকটোৰ কেন্দ্ৰবিন্দু আছে যেহেতু ইয়াৰ এটা ব্যাসাৰ্ধও আছে তেতিয়ালে এই ব্যাসাৰ্ধটো গোলকৰ অংশ সেই গোলকৰ ব্যাসাৰ্ধ এতিয়া এই গোলকৰ ব্যাসাৰ্ধ বুলি কলে আমি কাক বুজো ইয়াৰ ব্যাসাৰ্ধ কোৰ পৰা কলৈ হ'ব আমাৰ এইটো সি হয় এইটো পি হয় সিৰ পৰা পি লৈ হয় এই ব্যাসাৰ্ধ সিৰ পৰা পি লৈ যেটো দূৰত্ব আছে এইটোৱে ব্যাসাৰ্ধ নহয় জানো আমি মেথছত পাইছো তেতিয়ালে এই যেটো ব্যাসাৰ্ধ একচুয়ালি এটো সিৰ পৰা পি লৈ বুলি আমি কলে অলপ ভুল হ'ব যিকোনো দূৰত্ব দাপোনৰ ক্ষেত্ৰত কিহৰ পৰা যোগে পোলৰ পৰা যোগে পিছত গম পাবা তো পিৰ পৰা এই সি লৈ ডিসটেন্স পিৰ পৰা যেটো সি লৈ ডিসটেন্স আছে এটো কি হয় ব্যাসাৰ্ধ হয় আমি জেনাৰেল মেথছতো পাইছো এই দূৰত্ব কি বুলি কয় ব্যাসাৰ্ধ বুলি কয় তেতিয়ালে এই পিৰ পৰা সি লৈ যেটো দূৰত্ব হয় সেই গোলকৰ ব্যাসাৰ্ধ দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ এই ব্যাসাৰ্ধটোকে কি বুলি কয় দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ মানে ক্যাপিটাল আৰ বুলি কয় যদি মই ভালকে আঁকি দিবলৈ ট্রাই কৰো সোৱা সিম্পল আছে তোমালোকে ইমান ভাবিব নালাগে এটো আমাৰ কি হৈ গল দাপোন হৈ গল এটো আমাৰ হৈ গল দাপোন হয় এতিয়া অবিয়াস কথা এই দাপোনখন গোলকৰ এটা অংশ হয় আৰু এই কেন্দ্ৰক কি বুলি জানো আমি সি বুলি জানো ইয়াৰ কেন্দ্ৰক দাপোনখনৰ প্ৰতিফলন পৃষ্ঠ কি বুলি জানো ইয়াক আমি পি বুলি জানো তেতিয়ালে সি পি আমি গম পাই গৈছো অলৰেডি এতিয়া এই দুটাৰ মাজৰ যেটি ইমাজিনাৰী লাইন আছিল তাক কি বুলি কয়
মুখ্য অক্ষ বুলি কয় অলৰেডি গম পালো এতিয়া চোৱা এই পিৰ পৰা সিলৈ যেটো ডিসটেন্স আছে এইটোৱে এই গোলকৰ ব্যাসাৰ্ধ নহয় জানো এই গোলকৰ ব্যাসাৰ্ধ পিৰ পৰা সিলৈ ডিসটেন্সটোৱে তো হয় তো এই ব্যাসাৰ্ধটোকে কি বুলি কৈছে আমাৰ ভাঁজ ব্যাসাৰ্ধ বুলি কৈছে যাক নেকি ক্যাপিটেল আর এৰে বুজোৱা হয় তো ভাঁজ ব্যাসাৰ্ধ জাস্ট ব্যাসাৰ্ধই হয় নামটোৱে ভাঁজ ব্যাসাৰ্ধ দিয়া গৈছে তো এই ব্যাসাৰ্ধ কি বুলি কয় দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলে দূৰত্ব PC ভাঁজ ব্যাসাৰ্ধৰ সমান মানে এই পিৰ পৰা সি লৈ দূৰত্বটোৱে হৈছে আমাৰ ভাঁজ ব্যাসাৰ্ধ যদি পিৰ পৰা সি লৈ দূৰত্ব যদি হৈ যায় 6 সেমি তেতিয়া হলে ভাঁজ ব্যাসাৰ্ধ r কিমান হ'ব 6 সেমি জুখি ললে হ'ল পিৰ পৰা যদি সি লৈ দূৰত্ব আছে কিমান 5 সেমি তাৰ মতলব ভাঁজ ব্যাসাৰ্ধ কিমান 5 সেমি তো সিম্পল কথা আছিল মুখ্য অক্ষ যোনটো এই লাইনডাল পি আৰু সিৰ যেটো কানেক্ট কৰাৰ লাইনডাল যেটো আছে আমাৰ মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা ৰেখা মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে কল্পনা কৰা ৰেখাডালৰ নাম হৈ গল মুখ্য অক্ষ যেতিয়া মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেৰে যিডাল ৰেখা কল্পনা কৰিলো তাক যদি ভালকে চাও এই গোলকটোৰ কি বুজাব ধৰিলে ই ব্যাসাৰ্ধ বুজাই দিলে আমাক তো গোলাকাৰ দাপোনৰ যেটো গোলকৰ অংক সেই গোলকৰ ব্যাসাৰ্ধ এই ব্যাসাৰ্ধটোকে কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ বুলে আৰু দূৰত্ব কোৰ পৰা হয় PC হয় এতিয়া ইয়াক CP কলে কিবা ভুল হ'ব নেকি পিছত পাবা CP নকয় CP কন্ডিশন আছে এটো এনেকুৱা হোৱা নাই যিকোনো দূৰত্ব যেতিয়া আমি ম্যাথছ কৰিম দাপোনৰ ম্যাথছ কৰিম তেতিয়া ছবি আঁকিম তেতিয়া গম পাম যে CP কিয় কোৱা হোৱা নাই PC হে কিয় কলে পিৰ পৰাই কিয় জুকিলে পিছত গম পাম কিন্তু তোমালোকে এতিয়া জানি থোৱা দাপোন উত্তলে হোক বা অবতলে হোক যিকোনো দূৰত্ব কোৰ পৰা জুকা যায় পোল বা মেৰুৰ পৰা জুকা যায় সেইটো ইম্পৰ্টেন্ট পইণ্ট হয় MCQ আহি যাব পাৰে বা VS খুদি দিব পাৰে পোলৰ পৰা জুকা যায় মেৰুৰ পৰা জুকা যায় তেতিয়া হলে ভাঁজ ব্যাসাৰ্ধৰ মুখ্য অক্ষ তোমালোকে বুজিছা বুলি ভাবি লৈছো মই তেতিয়া হলে এতিয়া আমি জানিবলৈ গৈ আছো মুখ্য ফোকাস এতিয়া তোমালোকে এইটো কি দাপোন হয় গম পাই গৈছা এইখন দাপোনৰ নাম হৈছে কি দাপোন এইখন হৈছে অবতল দাপোন হয় এতিয়া এইখন হৈছে অবতল দাপোন এতিয়া মুখ্য ফোকাস প্ৰিন্সিপাল ফোকাস যাক নেকি আমি ক্যাপিটেল F এৰে বুজাও এই সাইন বিলাক মনত ৰাখিবা মুখ্য ফোকাস মানে হয় প্ৰিন্সিপাল ফোকাস ইয়াক ফোকাস বুলিও কয় মুখ্য ফোকাস নকয় পৰা ফোকাস বুলিও কয় কেতিয়াবা তো মুখ্য ফোকাস বা ফোকাসক কিৰে বুজায় ক্যাপিটেল F এৰে বুজায় এতিয়া ফোকাস কাক কয় অবতল দাপোনৰ ফোকাসটো অলপ বেলেগ ডেফিনিশন হয় এতিয়া চোৱা ফাৰ্স্টত মই অবতল দাপোনৰটো বুজাইছো এইডাল হৈ গল কি এই লাইনডালৰ ইমাজিনাৰী লাইন এইডাল কাৰ মাজত আছে এইটো হৈ গল আমাৰ C কিয়নো এই যেটো দাপোন গোলাকাৰ দাপোন আছে তাৰ কেন্দ্ৰ এইটো হৈ গল C ভাঁজ কেন্দ্ৰ তাৰছত এইটো হৈ গল আমাৰ P এইটো হৈ গল ইমাজিনাৰী লাইনডাল এইটো মই অলৰেডি বুজাইছো এতিয়া চোৱা মুখ্য অক্ষৰ সমান্তৰালকে পোহৰ ৰশ্মি আছে এইডাল হৈ গল মুখ্য অক্ষ ইয়াৰ সমান্তৰালকে এইডাল পোহৰ ৰশ্মি এনেকৈ আহিলে এই মুখ্য অক্ষৰ সমান্তৰালকে আহি গল এতিয়া ইয়াত প্ৰতিফলন ঘটি পৰা ই আহি গল মুখ্য অক্ষৰ এইটো বিন্দুত আহি গল এই মুখ্য অক্ষৰ কোনটো পইণ্টত আহি গল এইটো পইণ্টত আহি গল ঠিক তেনেকৈ মুখ্য অক্ষৰ সমান্তৰালকে আৰু এডাল ৰে আঁকিলো আৰু এডাল পোহৰৰ ৰশ্মি আঁকিলো এইডাল এনেকা পোহৰ ৰশ্মি আলে কাৰ সমান্তৰালকে আহিলে মুখ্য অক্ষৰ সমান্তৰালকে আহিলে প্ৰতিফলন ঘটাৰ পাছত এতিয়া প্ৰতিফলন হ'ব প্ৰতিফলন ঘটি পৰা ই কোনটো পইণ্টৰ মাজেৰে গল এইটো পইণ্টৰ মাজেৰে গল এইটো অহা ৰশ্মি এইটো যোৱা ৰশ্মি কাৰ্সন বিলাক ইম্পৰ্টেন্ট হয় আৰু আঁকিব পাৰো মই কোনো কথা নাই আৰু এডাল মুখ্য অক্ষৰ সমান্তৰালকে পোহৰ ৰশ্মি আঁকিলো ইও আহি পৰা ইয়াত আহি গল আৰু এডাল আঁকিলো ইও ইয়াতে আহি গল তেতিয়া চোৱা মুখ্য অক্ষৰ সমান্তৰালকে যিমান বিলাক পোহৰৰ ৰশ্মি অবতল দাপোনলৈ আহিছে সেইবিলাক গোটেইখিনি আহি পৰা একে জেগাতে জমা হৈ গৈছে মুখ্য অক্ষৰ একে এটা পইণ্টতে লগ লাগিছে গোটেইখিনি আৰু যেটো পইণ্টত লগ লাগিছে মুখ্য অক্ষৰ যেটো পইণ্টত লগ লাগিছে সেই পইণ্টডালকে কোৱা হয় ক্যাপিটেল F মানে মুখ্য ফোকাস তো মুখ্য অক্ষৰ সমান্তৰালকে যিমান পোহৰ ৰশ্মি আহে মুখ্য অক্ষৰ সমান্তৰালকে অহা পোহৰ ৰশ্মি এইটো মুখ্য অক্ষৰ সমান্তৰালকে অহা পোহৰ ৰশ্মি কত লগ লাগিলে মুখ্য অক্ষৰ এইটো পইণ্টত লগ লাগিলে ইফালেও মুখ্য অক্ষৰ সমান্তৰালকে পোহৰ ৰশ্মি আহিলে কত লগ লাগিলে সেই পইণ্টটোতে লগ লাগিলে তো মুখ্য অক্ষৰ সমান্তৰালকে অহা পোহৰ ৰশ্মি प्रतिफलনৰ পাছত মুখ্য অক্ষৰ যেটো পইণ্টত লগ লাগে একে লগ হয় সেই পইণ্টডালৰ নামে হৈছে অবতল দাপোনৰ মুখ্য ফোকাস তো অবতল দাপোনৰ মুখ্য ফোকাস মানে গম পালো যে মুখ্য অক্ষৰ সমান্তৰালকে আহিব লাগিব পোহৰ ৰশ্মি আৰু
অহাৰ পাছত কি ঘটিব প্ৰতিফলন ঘটিব প্ৰতিফলন ঘটাৰ পাছত আমি চেক কৰিম যে মুখ্য অক্ষৰ কোনটো পইণ্টত লগ লাগিছে আটাইবিলাক মুখ্য অক্ষৰ সমান্তৰালকে যিমান পোহৰ ৰশ্মি আহিছে গোটেইবিলাক পোহৰ ৰশ্মি কোনটো পইণ্টত লগ লাগিছে আটাইবিলাক পোহৰ ৰশ্মি আহি কোনটো পইণ্টত লগ লাগিছে সেই পইণ্টডাল যেনে আমাৰ এইডাল দাপোনত এইটো পইণ্টত লগ লাগিছে এইডাল দাপোনত গোটেইবিলাক পোহৰ ৰশ্মি আহি এইটো পইণ্টত লগ লাগিছে এই পইণ্টডালকে য'ত লগ লাগিছে পোহৰৰ ৰশ্মিবিলাকে মুখ্য অক্ষৰ যোনটো পইণ্টত লগ লাগিছে একেলগ হৈছে সেই পইণ্টডালক কি বুলি কয় মুখ্য ফোকাস বা ক্যাপিটেল এফ বুলি কোৱা হয় তো বুজা পালা মুখ্য ফোকাস আমাৰ অবতল দাপোনৰ এতিয়া চোৱা অবতল দাপোনৰ আৰু এটা নাম আছে অবতল দাপোন আমি জেনাৰেলি অবতল দাপোন দিয়া আছে কিতাপত অবতল দাপোনৰ আৰু এটা নাম আছে যাক কয় অভিখাৰী দাপোন জানি থব লাগিব অভিখাৰী দাপোন এক্সামত অবতল দাপোন নিদিব পাৰে তোমালোকক কি কৈ দিব পাৰে অভিখাৰী দাপোন বুলি ক'ব পাৰে তো অভিখাৰী দাপোন মানেও কি হয় অবতল দাপোনে হয় কিয় অভিখাৰী দাপোন বুলি ক'লে কিয়নো এটো মুখ্য অক্ষৰ এডাল হৈ গ'ল দাপোন এটা মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰশ্মি আহিলে ক'ত আনি দিলে এইডালে এই ইয়াত আনি দিলে মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰশ্মি আহিলে ক'ত আনি দিলে এইটো পইণ্টত আনি দিলে মানে গোটেই পোহৰশ্মি বিলাকক কি কৰি দিলে একেটা পইণ্টতে থুপ খুৱাই দিলে তো থুপ খুৱাই দিলে মতলব অভিখাৰী কৰিলে বুলি কোৱা যায় একেটা জেগালৈ কি কৰি দিছে আনি দিছে অভিখাৰী কৰিছে এইটো কি বুলি কয় অভিখাৰী কৰা বুলি কয় তো অভিখাৰী কৰাৰ কাৰণে ইয়াক কি বুলি কৈছে অভিখাৰী দাপোন বুলি কৈছে তো অবতল দাপোনৰ আৰু এটা নাম কি হয় অবতল দাপোনৰ আৰু এটা নাম হৈ গ'ল অভিখাৰী দাপোন তো অবতল দাপোনৰ মুখ্য ফোকাস গম পালো এতিয়া আমি চাম উত্তল দাপোনৰ মুখ্য ফোকাস কি হয় তো মই একটা উত্তল দাপোন আঁকি লৈছো এটো হৈ গ'ল মোৰ উত্তল দাপোন এতিয়া একেই কথা ইয়াৰ প্ৰতিফলন পৃষ্ঠ এইখন হৈ গ'ল ইফালে আছে হয় ন তো ইফালৰ পৰা পোহৰ ৰশ্মি আঁকিলে লাভ আছে জানি ইফালে পোহৰ ৰশ্মি আঁকিম নেকি বন্ধ ফালে পোহৰ ৰশ্মি অঁকা নাযায় খোলা ফালে আঁকিব লাগিব য'ত প্ৰতিফলন হয় যোনটো পৃষ্ঠত প্ৰতিফলন হয় সিফালে আঁকিম মানে খোলা ফালে আঁকিম তেতিয়াহ'লে মুখ্য অক্ষ এইডাল হৈ গ'ল আমাৰ মুখ্য অক্ষ হয় নহয় তেতিয়াহ'লে মই মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আনিলো হয় এতিয়া এই পোহৰ ৰশ্মি কি হ'ব এনেকৈ ঘূৰি যাব ইয়াতো মই মুখ্য অক্ষৰ সমান্তৰালকৈ পোহৰ ৰশ্মি আনিলো এডাল মুখ্য অক্ষ এইডালো এনেকৈ ৰিটাৰ্ণ মাৰিব ইফালে ঘূৰি যাব এতিয়া কি কৰিম মই এই যি লাইন আছে সিফালে গৈছে ইয়াক সিধা পিছফালে বঢ়াই দিম ইয়াক মই পিছফালে এনেকৈ বঢ়াই দিম এই লাইনডালকো যেটো এনেকা ঘূৰি গৈছে ইয়াকো মই পিছফালে এনেকা স্কেলৰ সহায়ত বঢ়াই দিম তেতিয়াহ'লে যেটো পইণ্টত লগ লাগিলে এইডালক বঢ়াই দিলো এইডালক ৰশ্মিক বঢ়াই দিলো যোনটো পইণ্টত লগ লাগিলে এই পইণ্টক কি কয় উত্তল দাপোনৰ ক্যাপিটেল এফ মানে উত্তল দাপোনৰ মুখ্য ফোকাস এতিয়া যদি মই চাও এনেকুৱা এই ৰশ্মিডালক এই পোহৰৰ ৰশ্মিডাল আৰু এই পোহৰৰ ৰশ্মিডালক যদি মই ভালকে চাও এনেকা লাগিব যেন এই পোহৰ ৰশ্মি এইটো বিন্দুৰ পৰা ওলাই গৈছে ইফালে এনেকা ওলাই গ'ল এই পইণ্টৰ পৰা এই পোহৰ ৰশ্মিডাল এইটো পইণ্টৰ পৰা ওলাই গ'ল মানে যেটো পইণ্টৰ পৰা ওলাই যোৱা যেন লাগে ইয়াক চাওতে এনেকা লাগিব যেন এই পোহৰ ৰশ্মিডাল ওলাই কৰ পৰা হানিছিল লাগিব ইয়াৰ পৰা ওলাই অহা নিচিনা লাগিব ইয়াৰ পৰা ওলাই এনেকা আহিছে এই পোহৰ ৰশ্মিডাল কৰ পৰা ওলাই অহা যেন ওলাই যোৱা যেন লাগিব এই পইণ্টৰ পৰা ওলাই যোৱা যেন লাগিব তো এই দুইটা ৰশ্মি এইটো পইণ্টৰ পৰাইতো ওলাই যোৱা যেন লাগিব আৰু ধেৰ ৰাখিব পাৰো এইডাল পোহৰ ৰশ্মি এনেকা গুচি গ'ল আৰু ইয়াক যদি বঢ়াই দিও এই পইণ্টতে গৈ লগ লাগিব স্কেলেৰে যদি সিধাকে বঢ়াই দিও এই পইণ্টতে লগ লাগিব আৰু ইয়াকো যদি মই চাও কৰ পৰা ওলোৱা যেন লাগিব এই ইয়াৰ পৰাই ওলোৱা যেন লাগিব এই পইণ্টৰ পৰাই ওলোৱা যেন লাগিব এতিয়া যদি মই আৰু এডাল পোহৰ ৰশ্মি আকৌ এইটো এইডালো এনেকা ওলাই গ'ল ইয়াক যদি পিছফালে বঢ়াই দিও ইউ কৰ পৰা ওলোৱা যেন লাগিব এই পইণ্টৰ পৰাই ওলোৱা যেন লাগিব মানে এই চাৰিডাল ৰশ্মি এইডাল ৰশ্মি এইডাল ৰশ্মি এইডাল ৰশ্মি তাৰপিছত এইডাল ৰশ্মি এই চাৰিডাল ৰশ্মি কৰ পৰা ওলাই যোৱা যেন লাগিছে এই একেটা পইণ্টৰ পৰাই ওলাইছে নিচিনা লাগিছে এই পইণ্টডালকে কি বুলি কয় উত্তল দাপোনৰ মুখ্য ফোকাস বা ফোকাস বুলি কোৱা হয় য'ত নেকি এই পইণ্টৰ পৰাই পোহৰৰ ৰশ্মিবিলাক ওলাই গৈছে যেন লাগিব আমাক তো এইটোৱে হৈ গ'ল আমাৰ উত্তল দাপোনৰ এইটো পঞ্চমলা দাপোন হয় এইটো পঞ্চমলা দাপোন হয় ইয়াৰ যেহেতু এইটো ভিতৰ ফালটো বন্ধ আছে এইটো পঞ্চম দাপোন হয় এইটো উত্তল দাপোন হয় আৰু এই পইণ্টক কি কয় উত্তল দাপোনৰ মুখ্য ফোকাস বা ফোকাস বুলি কয় যাক নেকি আমি ক্যাপিটেল এফ এৰে বুজাও তেতিয়াহ'লে উত্তল দাপোনৰো আৰু এটা নাম আছে উত্তল দাপোনৰ নাম হৈ গ'ল এটো জানি লবা তোমালোকে
উত্তল দাপোনৰ নাম হৈ গ'ল অপসাৰী দাপোন কি কয় অপসাৰী দাপোন বুলি কয় তো এক্সামত উত্তল দাপোন বুলি নিদিব পাৰে কি বুলি দিব পাৰে অপসাৰী দাপোন কি অপসাৰী দাপোন বুলি কৈছে কিয়নো ইয়াত পোহৰৰ ৰশ্মি বিলাকক কি কৰিছে পোহৰৰ ৰশ্মি বিলাকক কি খেদি দিছে যেনে এইটো কি হৈ গ'ল আমাৰ এইটো হৈ গ'ল আমাৰ উত্তল দাপোন এইটো দাপোন হৈ গ'ল আমাৰ উত্তল দাপোন পোহৰৰ ৰশ্মি আহিলে ৰশ্মিডাল এইফালে গুচি গ'ল অপসাৰিত হ'ল ইফালে গুচি গ'ল मतलब অপসাৰিত কৰিলে বুলি কয় এই পোহৰৰ ৰশ্মি এনেকা আহিলে কোনফালে গুচি গ'ল এইফালে গুচি গ'ল কি হৈ গ'ল অপসাৰিত হৈ গ'ল তো এইটো দাপোনত পোহৰৰ ৰশ্মি বিলাক কি হৈছে অভিসাৰী হোৱা নাই অবতল দাপোনত একে লগত আহিছিলে গোটেই পোহৰৰ ৰশ্মি কি নিজে নিজে লগতে আনি থৈ দিছিলে যাক নেকি আমি কৈছিলো অভিসাৰী কৰা তো তাৰ নাম আছিল অভিসাৰী দাপোন কিন্তু উত্তল দাপোনত কি হৈ গ'ল একে লগত হোৱা নাই ইহঁত এনেকা দূৰ দূৰলৈ গুচি গৈছে অপসাৰিত হৈছে খেদি দিছে তো এনেকা দাপোনক কি বুলি কয় অপসাৰী দাপোন বুলি কয় তো উত্তল দাপোনৰ নাম হৈ গ'ল অপসাৰী দাপোন আৰু এই পইণ্টৰ নাম যিটো পইণ্টৰ পৰা পোহৰৰ ৰশ্মিবিলাক ওলাই যোৱা যেন লাগে আমাক এই পোহৰৰ ৰশ্মিডাল এই পইণ্টৰ পৰা ওলাই যোৱা যেন লাগিছে এই পইণ্টটোকে কি বুলি কয় মুখ্য ফোকাস বুলি কয় উত্তল দাপোনৰ তো তোমালোকে গম পালা মুখ্য ফোকাস অবতল দাপোনৰ ক্ষেত্ৰত কেনেকা হয় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হয় এতিয়া আমি চাম যে গোলাকাৰ দাপোনৰ মেৰু আৰু মুখ্য ফোকাসৰ মাজৰ দূৰত্বক ফোকাস দৈৰ্ঘ্য বোলে এতিয়া ফোকাস দৈৰ্ঘ্য কি বস্তু চোৱা যেনে ধৰি লোৱা এখন কি দাপোন হয় এখন হৈ গ'ল আমাৰ অবতল দাপোন এইটো হৈ গ'ল আমাৰ সি এইটো হৈ গ'ল আমাৰ পি এইটো হৈ গ'ল আমাৰ এফ আমি সি পি এফ কাকৈ অলৰেডি পঢ়িছো এতিয়া গোলাকাৰ দাপোনৰ মেৰু আৰু মুখ্য ফোকাস মেৰু এইটো মেৰু পোল আৰু মুখ্য ফোকাস এফ পি আৰু এফৰ মাজৰ যি ডিসটেন্স আছে এই দূৰত্ব এই পিৰ পৰা যদি এফলৈ যোগো কিবা এটা সেন্টিমিটাৰ মই পাম 2 4 6 কিবা এটা সেন্টিমিটাৰ ওলাব এই পিৰ পৰা এফৰ যি ডিসটেন্স আছে দূৰত্ব আছে তাক কি বুলি কয় ফোকাস দৈৰ্ঘ্য বোলে আৰু ইয়াক স্মল এফ এৰে বুজায় কি ৰে বুজায় স্মল এফ তো পিৰ পৰা এফৰ মাজৰ দূৰত্ব এই পি পোলৰ পৰা মেৰুৰ পৰা ফোকাস মুখ্য ফোকাসৰ মাজৰ যি দূৰত্ব আছে ইয়াৰ পৰা ইয়ালৈ যি দূৰত্ব আছে স্কেলৰ সহায়ত আমি জুখি লৈ পৰা যি দূৰত্ব পাম পোলৰ পৰা ফোকাসৰ মাজৰ তাক কি বুলি কয় ফোকাস দৈৰ্ঘ্য বুলি কয় তো মুখ্য ফোকাস এইটো পোল এইটো তো এই মেৰু আৰু মুখ্য ফোকাসৰ মাজৰ যি দূৰত্ব আছে এই দূৰত্বকে কয় ফোকাস দৈৰ্ঘ্য যাক কি আখৰেৰে বুজোৱা যায় স্মল এফ আখৰেৰে বুজোৱা যায় এতিয়া অবতল দাপোন হোক বা উত্তল দাপোন কথাটো সেম এইটো মই অবতল দাপোনত দেখুৱাই দিলে এতিয়া উত্তল দাপোনত যদি চাও তেতিয়া হলে এইখন হৈ গ'ল আমাৰ উত্তল দাপোন এইটো হৈ গ'ল আমাৰ কি পি এইটো হৈ গ'ল আমাৰ কি সি এইটো হৈ গ'ল আমাৰ কি এফ এতিয়া ইয়াক কি হয় ফোকাস দৈৰ্ঘ্য কোৰ পৰা কোৰ মাজৰ ডিসটেন্স পোলৰ পৰা ফোকাসৰ মাজৰ ডিসটেন্স তো এই পোলৰ পৰা ফোকাসৰ মাজৰ ডিসটেন্স মেৰুৰ পৰা মুখ্য ফোকাসৰ মাজৰ এই ডিসটেন্স ইয়াৰ পৰা ইয়ালৈ পিৰ পৰা এফলৈ যিমান আছে 2 সেন্টিমিটাৰ আছে 4 সেন্টিমিটাৰ আছে 6 সেন্টিমিটাৰ আছে পিৰ পৰা এফৰ মাজৰ ডিসটেন্স ইয়াক কি বুলি কয় স্মল এফ এই ডিসটেন্সটো কি বুলি কয় স্মল এফ মানে ফোকাস দৈৰ্ঘ্য এটো উত্তল দাপোনে হোক বা অবতল দাপোনে হোক তাৰ मतलब কি দূৰত্ব কোৰ পৰা জুখি আছো মই পিৰ পৰা জুখি আছো অলপ আগতে কৈছিলো মই যিকোনো দূৰত্ব অবতল দাপোন বা উত্তল দাপোন যিয়ে নহওক কিয় দূৰত্ব সদায় পোলৰ পৰা জুখা যায় তো পোল বা মেৰুৰ পৰা ফোকাসৰ মাজৰ দূৰত্ব হৈ গ'ল ফোকাস দৈৰ্ঘ্য এতিয়া আৰু এটা ইম্পৰ্টেন্ট কথা কি হৈ গ'ল গোলাকাৰ দাপোনৰ মুখ্য ফোকাস মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজত এইটো ইম্পৰ্টেন্ট বস্তু গোলাকাৰ দাপোন বুলি ক'লে উত্তল দাপোন হ'ব পাৰে অবতল দাপোন হ'ব পাৰে তো আমাৰ এই মুখ্য ফোকাসটো কোৰ মাজত অৱস্থিত হয় মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজত এইটো কি হৈ গ'ল আমাৰ পি মেৰু এইটো কি হৈ গ'ল আমাৰ সি ভাঁজ কেন্দ্ৰ তো ফোকাস ক'ত থাকিব মুখ্য ফোকাস হেইটো থাকিব ইয়াৰ আৰু ইয়াৰ মাজত এফ টু সদায় পি আৰু সি ৰ মাজত থাকিব যদি পিৰ পৰা সি লৈ দূৰত্ব 10 সেন্টিমিটাৰ থাকে তেতিয়ালে এফ ক'ত দিব লাগিব 5 সেন্টিমিটাৰত দিব লাগিব যদি পি আৰু সি ৰ মাজৰ দূৰত্ব 8 সেন্টিমিটাৰ মই জুখিলো পিৰ পৰা সি লৈ কিমান দূৰ আছে
পিৰ পৰা চিলৈ মই স্কেল লগাই দেখিলো 8 সেন্টিমিটাৰ পালো মই 1 ক'ত বহাব লাগিব স্কেলৰ 4 সেন্টিমিটাৰত মই 1 বহাব লাগিব मतलब পিৰ পৰা চিৰ ডিসটেন্সৰ মাজত কি থাকিব ক্যাপিটেল এফ মানে মুখ্য ফোকাসটো থাকিব আৰু এটি ইম্পৰ্টেন্ট বস্তু হয় কিয়নো আমি এতিয়া ছবি যেতিয়া আঁকিম অবতল দাপন আৰু উত্তল দাপনৰ যিখিনি ৰশ্মি চিত্ৰ অংকন কৰিম প্ৰতিবিম্ব গঠন হোৱা তেতিয়া এইখিনি বস্তু ইম্পৰ্টেন্ট হয় যে এফ টো ক'ত থাকিব পি আৰু চিৰ মাজত থাকিব বুজা গৈছে এতিয়া আমি গম পালো যে ক্যাপিটেল এফ কোৰ কাৰ মাজত থাকে গোলাকাৰ দাপনৰ মুখ্য ফোকাসটো কাৰ মাজত অৱস্থিত থাকে পি আৰু চিৰ মাজত কোন থাকে ক্যাপিটেল এফ থাকে আৰু আমি এটা কথা গম পালো পি আৰু এফ ৰ মাজৰ দূৰত্বক কি বুলি কয় ফোকাস দৈৰ্ঘ্য এফ বুলি কয় পি ৰ পৰা এফ ৰ যি ডিসটেন্স সেইটো হৈ গল পি ৰ পৰা এফ ৰ মাজৰ যি দূৰত্ব হৈ গল সেইটো হৈ গল স্মল এফ ফোকাস দৈৰ্ঘ্য আৰু আমি অলৰেডি পাইছো পি ৰ পৰা চি লৈ যিটো ডিসটেন্স বিটুইন পি টু চি এতিয়া পি ৰ পৰা চি লৈ যিটো ডিসটেন্স এই ডিসটেন্স কোৰ পৰা পি পইণ্ট এইটো পইণ্ট দে পি পইণ্ট এই পইণ্টৰ পৰা এই সি পইণ্ট এইটো পইণ্টৰ মাজৰ ডিসটেন্সক আমি কি বুলি গম পাইছো অলৰেডি আৰ বুলি গম পাইছো আৰ মানে ভাঁজ ব্যাসাৰ্ধ আৰু সেই এফ টো যদি সি আৰু পি ৰ মাজত থাকে ইয়াৰ মতলব এইটো নহবনে r = f মানে p ৰ পৰা f লৈ যিমান ডিসটেন্স f ৰ পৰা c লৈ তো কিমান ডিসটেন্সে হ'ব কিয়নো f কাৰ মাজত আছে p আৰু c ৰ মাজত আছে অলপ আগতে গম পালো f কাৰ মাজত থাকে p আৰু c ৰ মাজত মানে কি যদি p ৰ পৰা f লৈ দূৰত্ব 5 সেন্টিমিটাৰ হয় f ৰ পৰা c লৈ দূৰত্ব কিমান হ'ব 5 সেন্টিমিটাৰ তেতিয়া হলে p ৰ পৰা c লৈ দূৰত্ব কিমান হ'ব 10 সেন্টিমিটাৰ গতিকে আমি এনেকা ক'ব পাৰো যে এই p ৰ পৰা যেটো c লৈ ডিসটেন্স যাক আমি r বুলি কওঁ আৰু এই r টো কাৰ সমান হ'ব 2f এটা f এইটো ইয়াৰ পৰা ইয়ালৈ f ইয়াৰ পৰা ইয়ালৈ যেটো দূৰত্ব আছে সেইটো তো f ৰ সমানে হৈ গল কিয়নো f টো কি হয় p ৰ পৰা f ৰ মাজৰ দূৰত্ব f টো ক'ত আছে p আৰু c ৰ মাজত আছে তো আমি লিখিব পাৰো r = 2f কিয়নো f আছে p আৰু c ৰ মাজত আৰু p ৰ পৰা f ৰ মাজৰ দূৰত্ব হৈ গল স্মল f তো p ৰ পৰা f লৈ যদি দূৰত্ব থাকে 5 সেন্টিমিটাৰ ইয়াৰ মতলব f ৰ পৰা c লৈ কিমান দূৰত্ব থাকিব 5 সেন্টিমিটাৰ তো এতিয়া r কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ 5 ইয়াৰ পৰা ইয়ালৈ 5 তো ইয়াৰ পৰা ইয়ালৈ টোটালটো কি বুলি কম আমি r বুলি কম ইয়াৰ পৰা ইয়ালৈ দূৰত্ব 5 ইয়াৰ পৰাও ইয়ালৈ দূৰত্ব 5 তো ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান হৈ গল 10 সেন্টিমিটাৰ হৈ গল আৰু এই 10 সেন্টিমিটাৰ কেনে কৈ পালো ইয়াৰ পৰা ইয়ালৈ মানে এটা f 5 সেন্টিমিটাৰ তো ইয়াৰ ডাবল হৈ গল 2f হৈ গল তেতিয়া হলে আমি লিখিব পাৰো r = 2f তো গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু ফোকাস দৈৰ্ঘ্য স্মল f ৰ মাজৰ সম্পৰ্ক এটো বহুত বাৰ এক্সামত আহিছে MCQ হিচাপে ইম্পৰ্টেন্ট পইণ্ট হয় তো r = সদায় কি হয় 2f হয় অবতল দাপন বুলি নহয় উত্তল দাপনৰ ক্ষেত্ৰটো একেই হয় তো এটো হৈ গল c এটো হৈ গল f এটো হৈ গল p তো p আৰু c ৰ মাজত কোন আছে f আছে মিডলত আছে যদি এটো 10 সেন্টিমিটাৰ হয় ইয়াৰ পৰা ইয়ালৈ তো ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব 10 সেন্টিমিটাৰ হ'ব p ৰ পৰা f লৈ যদি 10 সেন্টিমিটাৰ আছে f ৰ পৰা c লৈ কিমান আছে 10 সেন্টিমিটাৰ কিয় 10 সেন্টিমিটাৰ আছে বুলি কলো কিয়নো p আৰু c ৰ মাজত f আছে হয় আকৌ p আৰু f ৰ মাজৰ দূৰত্ব কি বুলি কয় p আৰু f ক্যাপিটেল f ৰ মাজৰ দূৰত্ব কি বুলি কয় স্মল f বুলি কয় ফোকাস দৈৰ্ঘ্য বুলি কয় মানে ইয়াৰ পৰা ইয়ালৈ কিমান সেন্টিমিটাৰ p ৰ পৰা c লৈ হৈ গল আমাৰ 20 সেন্টিমিটাৰ আৰু p ৰ পৰা c ৰ দূৰত্ব কি বুলি কয় ক্যাপিটেল r বুলি কয় তেতিয়ালে এই ক্যাপিটেল r টো কেনেকা হৈ গল ইয়াৰ পৰা যেটো দূৰত্ব p ৰ পৰা ক্যাপিটেল f ৰ যেটো দূৰত্ব আছে তাৰ ডাবলত এইটো ক্যাপিটেল r হৈ গল ন তেতিয়ালে ক্যাপিটেল r ক মই 2f বুলি লিখিব পাৰো কিয় আমাৰ যেটো ক্যাপিটেল r 20 সেন্টিমিটাৰ হৈছিল এটো কিহৰ কাৰণে হৈছিল 2 পূৰণ f মানে f কিমান 10 তো 20 হৈছিল তো সিম্পল কথা হয় এটো ইমান হেভি কথা নহয় তোমালোকে বুজি পাইছা সাকে যে p আৰু c ৰ মাজত f থাকে একদম মিডলত থাকিব p আৰু c ৰ মিডলত থাকিব তো p আৰু f ৰ মাজৰ দূৰত্ব স্মল f ফোকাস দৈৰ্ঘ্য বুলি কয় তো p আৰু f ৰ দূৰত্ব যদি ইয়াত 10 হয় f ৰ পৰা c লৈ কিমান হ'ব 10 হ'ব তো টোটাল r কিমান হৈ যাব ইয়াৰ পৰা ইয়ালৈ দূৰত্ব p ৰ পৰা c লৈ দূৰত্ব r হল
r হৈ যাব 10 10 20 মানে মই কব পাৰো r ইকুয়াল কিহৰ কাৰণে 20 হল এই যে f ইয়াৰ পৰা ইয়ালৈ দূৰত্ব p ৰ পৰা ক্যাপিটেল f ৰ মাজৰ দূৰত্ব যি স্মল f 10 cm আছিল তাৰ ডাবল হৈ গল সেইভাবে কয় r ইকুয়াল 2f মানে ভাঁজ ব্যাসাৰ্ধ ফোকাস দৈৰ্ঘ্যৰ দুগুণ হৈ থাকে তো গোলাকাৰ দাপনৰ ভাঁজ ব্যাসাৰ্ধ ক্যাপিটেল R আৰু ফোকাস দৈৰ্ঘ্য স্মল f ৰ মাজৰ সম্পৰ্ক কি হয় r ইকুয়াল 2f ইম্পৰ্টেন্ট হয় ম্যাথছ আছে ইয়াৰ পৰা কৰিবলগীয়া আৰু এটো এমসিকিউ হিচাপে বহুত বাৰ অলৰেডি দিছে তো আজিৰ আমাৰ সেকেন্ড ক্লাসটো আমি মনতে শেষ কৰিছো আমি অহা কালিলে ৰশ্মি চিত্ৰ অংকন কৰিম অবতল দাপন আৰু উত্তল দাপনৰ ৰশ্মি চিত্ৰ অংকন কৰিম তো আজি যিমানখিনি পঢ়াল সেই গুটেইখিনি তোমালোকে নোট ডাউন কৰি লবা কিয়নো কিতাপৰ বিশেষকৈ মই ট্রাই কৰিছো কিতাপৰ ভিতৰৰখিনি যিখিনি কথা ভিতৰত আছে যিখিনি এমসিকিউ হিচাপে ভিএসি হিচাপে দিব পাৰে সেই গুটেইখিনি নোট ডাউন কৰি মই তোমালোকক দিছো তো তোমালোকে বহি লৈ পৰা বহিত এইখিনি নোট ডাউন কৰি লবা আৰু যদি কিবা নুবুজা কমেন্ট সেকশনত গৈ পৰা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিৰ ক্লাসটো ইমানতে শেষ কৰিছো ধন্যবাদ